Hello everyone, Assamese Knowledge Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই বিহুৰ বিষয়ে এখন ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আৰম্ভণি। বিহু অসমৰ জাতীয় উৎসৱ, বিহু অসমৰ গৌৰৱ, বিহু অসমীয়াৰ প্ৰাণ, বিহু প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, বিহু প্ৰেম, শান্তি, একতা, ভাতৃত্ববোধ তথা জাতীয় সংহতিৰ প্ৰতীক। বিহুৰ প্ৰকাৰ বা ভাগ। বিহুক তিনিটা ভাগত ভাগ কৰা হৈছে: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহু। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহু পালন কৰা হয়। বহাগ বিহু 7 দিন পালন কৰা হয়। বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা ৰাতিপুৱাই গৰুক নৈ, বিল আদিলৈ নি গাত মাহ হালধি সানি লাও বেঙেনাৰ মালা পিন্ধাই গা ধুওৱা হয়। সন্ধিয়া গৰুক নতুন পঘাৰে বান্ধি ধূপ ধূনা জ্বলাই নতুন বিচনীৰে বিচি দিয়া হয়। বহাগ বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ বহাগৰ 1 তাৰিখে মানুহ বিহু। সেইদিনা সকলোৱে ৰাতিপুৱাই গা পা ধুই নতুন কাপোৰ পৰিধান কৰে। ইয়াৰ পিছত সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ কৰে। মানুহ বিহুৰ দিনাই প্ৰায় সকলোৱে আপোনজনক বিহুৱান দিয়ে। ইয়াৰ পিছত সকলোৱে মিলি বিহু নাচে, হুঁচৰি মাৰে তথা ৰং তামচা কৰে। বহাগ বিহুটো ৰং তামচাৰে ভৰপূৰ কাৰণে ইয়াক ৰঙালী বিহু বুলি কোৱা হয়। কাতি বিহু। আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ সময়ত মানুহৰ অভাৱ অনাটন হৈ থাকে কাৰণে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। কাতি বিহুৰ দিনা ঘৰৰ চোতালত আদা আৰু তুলসী ৰুই ঢিপ তৈয়াৰ কৰি তাত ঔটেঙা বা অমিতাৰ চাকি জ্বলোৱা হয়। প্ৰতিঘৰ খেতিয়কে সেইদিনা পথাৰত চাকি জ্বলাই মাহ প্ৰসাদ দি লক্ষ্মী দেৱীক আৰাধনা কৰে। কাতি বিহুৰ তাৎপৰ্য হ'ল পথাৰৰ শস্য নষ্ট কৰা, পোক পৰুৱা আদি চাকি বন্তিৰ তাপত খেদি পঠিওৱা। মাঘ বিহু। পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। মাঘ বিহু হ'ল ভোগৰ উৎসৱ। ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। মাঘ বিহু 3 দিন পালন কৰা হয়। পুহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা, পুহৰ সংক্ৰান্তিৰ দিনা দমাহী আৰু মাঘৰ 1 তাৰিখে আচল বিহু। মাঘ বিহুৰ কেইদিনমান আগৰ পৰাই জীয়ৰী বোৱাৰী সকলে মিলি চিৰা, পিঠা, লাৰু, দৈ আদি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। উৰুকাৰ ৰাতি সকলোৱে মিলি ভেলাঘৰ বা মেজিৰ ওচৰত ভোজ ভাত খায়। পুহৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱাই মেজি বা ভেলাঘৰ জ্বলাই অগ্নি দেৱতাক পূজা কৰে। মাঘৰ 1 তাৰিখে সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। সেইদিনা প্ৰায় সকলোৱে ঘৰ বা সমাজৰ মংগলৰ বাবে নামঘৰ, মন্দিৰ আদিলৈ গৈ চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। মাঘ বিহুৰ সময়ত ঠায়ে ঠায়ে ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, নাও খেল আদি আয়োজন কৰা হয়। সামৰণি। বিহু অসমীয়া জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতীক। বিহু অসমীয়াৰ স্বাভিমান। বিহুই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখে।